হেল্ল' এভৰিৱান। আজি আকৌ এটা হাফ কেজিৰ কেক লৈ আহিছোঁ। চিম্পল কেক এটা। প্ৰথমে ডিম দুটা লৈছোঁ আৰু ডিম দুটা মই প্ৰথমে ফেটি ল'ম ধুনীয়াকৈ আৰু চেনি একাপতকৈ কম, মানে প্ৰায় আধা কাপতকৈ অলপমান বেছি, সেইখিনি মই মিক্সিত গুড়ি কৰি ল'লোঁ। এতিয়া সেইখিনিও দি মানে চেকনিখনেৰে প্ৰথম চালি দিম, তেতিয়া ভাল হয়, ছফ্ট হয় বস্তুটো। সেইকাৰণে চেকনিখনে চালি দি আৰু সেইখিনি ভালদৰে ফেটি ল'ম। এতিয়া কমকৈ লাহে লাহে সেইখিনি চেনিখিনি দি ল'ম চেকনিখনত আৰু ভিডিঅ'ত দেখুৱাৰ ধৰণে এনেকৈ চালি দিম। নাচালিলেও হয়, কিন্তু চালি দিলে বেছি ছফ্ট হয় বস্তুটো। আৰু দেখিছে ডাঙৰ দানাখিনি ৰৈ গ'ল চেকনিখনত। এইখিনি এতিয়া মই ভালদৰে ফেটি ল'ম, ব্লেণ্ডাৰডালে ফেটি ল'লোঁ। ফেটি লোৱাৰ পাছত এইখিনি মই যোগ কৰি ৰাখি থ'লোঁ আৰু এতিয়া ইয়াতে মই একাপতকৈ অলপমান কম ৰিফাইন দিছোঁ। দেখিছে কাপটো, এইখিনি ৰিফাইন দি দিলোঁ। যিহেতু হাফ কেজি কেক হয় সেইকাৰণে, আৰু মোৰ কাপটো অলপ ডাঙৰ, সেইকাৰণে মই আধাতকৈ অলপ বেছি দিছোঁ, একাপতকৈ অলপমান কম দিছোঁ। আৰু বেকিং পাউডাৰ এক চামুচ চাহ চামুচেৰে এচামুচ বেকিং পাউডাৰ দিলোঁ। এইখিনি দি আকৌ মই ভালদৰে ফেটি ল'ম। যিমান ভালদৰে ফেটে তেতিয়া কেকটো সিমানেই ছফ্ট হয় আৰু ধুনীয়া হয়, মানে বহুত ধুনীয়া স্পঞ্জি হয়। আৰু এতিয়া মই একাপ ময়দা ল'লোঁ, দেখিছে আপোনালোকে কাপটো কিমান লৈছোঁ। আৰু সেইখিনিও মই চেনিখিনি চালি লোৱাৰ দৰে চেকনিখনেৰে চালি ল'লোঁ। চালি ল'লে ছফ্ট হয়, সেইকাৰণে চালি ল'লে ভাল, বেছি ধুনীয়া হয়। আৰু গোটেইখিনি একেবাৰতে এইখিনি গোটেইখিনি দি দিলোঁ। আৰু মোৰ দেৰিও হৈছিল, কেকটো লৰালৰি কৰিছিলোঁ, সেইকাৰণে গোটেইখিনি দিলোঁ। আৰু মই লগতে দিলোঁ এক চামুচ ভেনিলা এচেঞ্চ, যিহেতু ভেনিলা ফ্লেভাৰৰ মই বনাম কেকটো, সেইকাৰণে ভেনিলা এচেঞ্চ দিলোঁ এক চামুচ। আৰু এতিয়া মই কেক টিনটো বাটাৰ পেপাৰ পাৰি ঠিক কৰি ল'লোঁ আৰু তাতে মই কেকৰ যিখিনি বেটাৰ আছিলে তাতে দি দিলোঁ। আৰু বেটাৰটো দি এফালে বেটাৰ দিলোঁ আৰু ইফালে মই 10 মিনিট আগতেই প্ৰেছাৰটো গৰম কৰি ৰাখিছিলোঁ। যিহেতু মই কুকাৰতে বনাম, কুকাৰটোত গৰম কৰি ৰাখিছোঁ 10 মিনিট আগতে। এনেকৈ দিলে কি হয়, জোকাৰি দিলে এয়াৰটো তাত থকা কেকৰ ভিতৰত থকা এয়াৰটো গুচি যায়। এনেকৈ অলপ কেকৰ টিনটোত দিয়াৰ পাছতে অলপ জোকাৰি দিব লাগে, তেতিয়া তাত থকা মানে এয়াৰখিনি গুচি যায়। এইটো মই এতিয়া 10 মিনিট আগতেই প্ৰেছাৰটো গৰম কৰি ৰাখিছিলোঁ, এতিয়া দি দিলোঁ। আৰু 45 মিনিটৰ পিছত মোৰ কেকটো ৰেডি হৈ গ'ল। দেখিছে কিমান ধুনীয়াকৈ হৈ গৈছে, বহুত ছফ্ট হৈছে, দেখিছে কিমান ছফ্ট হৈছে, হয়তো ধৰিব পাৰিছে। আৰু মই এতিয়া অকণমান ঠাণ্ডা হোৱাৰ পাছতে এইটো আইচিং কৰিবলৈ মই ল'লোঁ। দেখিছে কিমান ধুনীয়া হৈছে, বহুতেই ছফ্ট হৈছে, বহুত ধুনীয়া হৈছে আৰু বহুত ফুলিছে, বহুতখিনি ফুলিছে বহুত ধুনীয়াকৈ। হাইটটো বহুতখিনি হৈছে, হাফ কেজি যেন লগাই নাই, মানে বহুত ডাঙৰ নিচিনা লাগিছে আৰু বহুতেই ধুনীয়া হৈছে। মোৰ মানে মনটো খুচ হৈ গৈছে, এনেকৈ ভাল হ'লে ভাল লাগে, সেইকাৰণে ভাল লাগিছে। এতিয়া মই কি কৰিম, চুৰিখনেৰে প্ৰথমে মই দাগটো দি ল'ম। আৰু মই সদায় গুলি সূতাৰে কাটো, যিসকলে ভিডিঅ' চাই সেইটো জানেই। আৰু মই এতিয়া গুলি সূতাডালেৰে লাহে লাহে এডাল এনেকৈ ধৰিলোঁ, এডাল টানি দিলে বহুত ধুনীয়াকৈ এটা চাইডে ৰখাই লৈ এটা চাইডে এনেকৈ ভিডিঅ'ত দেখুওৱাৰ ধৰণে যদি টানি দিয়ে বহুত ধুনীয়াকৈ হৈ আহে। এইটো চাওক কিমান ধুনীয়াকৈ হৈ আহিলে, ক'তো অকণো বেকা বেকি নাই আৰু গোটেইটো ধুনীয়াকৈ হৈ থাকিলে। এতিয়া মই আৰু দুটা লেয়াৰ কৰি লওঁ, সেইটো কৰি লওঁ, সূতাডালেৰেই কৰি লওঁ, তেনেকৈ সেইটো কৰি ল'লোঁ। এতিয়া 3টা লেয়াৰ ধুনীয়াকৈ হৈ গ'ল, কেকৰ 3টা লেয়াৰ হৈ গ'ল। এতিয়া হোৱাৰ পাছতে মই চুগাৰ চিৰাপেৰে 3টা লেয়াৰক চুগাৰ চিৰাপ দিম। আৰু চুগাৰ মানে মই মিক্সিত চেনি যেতিয়া দি লৈছিলোঁ তেতিয়া অলপমান তাতে থৈ দিছিলোঁ, তাতে অকণমান পানী দি ল'লোঁ। আৰু এতিয়া মই গোটেইকেইটা লৰালৰিকৈ কৰি লওঁ। চুগাৰ চিৰাপটো চবেই দিব জানেই, ইমানখিনি নেদেখুৱালেও হয়, সেইকাৰণে মই ইমানকৈ দেখাই থকা নাই। চুগাৰ চিৰাপ দিয়াটো চবেই জানেই, সেইটো জাষ্ট চেনিত পানী অকণমান দি গুলি লৈ তেনেকৈ, নহ'লে গাখীৰো দিব পাৰে, গাখীৰ দিব পাৰে। এতিয়া মই ক্ৰীমটো লৈ লওঁ, হাফ কেজি কেকৰ কাৰণে যিটো ক্ৰীম লাগে মই সেইটো ৱেইট কৰি লৈ লৈছোঁ। আৰু মানে কেকটো প্ৰথমে জুখি ল'লোঁ ইটো, এতিয়া মই ক্ৰীমটো সেইটো হিচাপতে মই ক্ৰীমটো লৈ ল'লোঁ। অকণমান জাষ্ট বেছি লৈছোঁ, জাষ্ট ক'ৰবাত কেনেবাকৈ প্ৰয়োজন হ'ব পাৰে, সেইকাৰণে অকণমান বেছিও লৈ লৈছোঁ। এতিয়া মই এইখিনি ভালদৰে ফেটি লওঁ, ফেটিবলৈ সকলোৱে জানে, সেইখন দেখুৱাই থকা নাই,
সেইকাৰণে ফেটি ল'লোঁ 2-3 মিনিট ফেটিলেই বহুত ধুনীয়াকৈ হৈ যায়। এতিয়া মই কেকৰ বৰ্ডখনত অকণমান ক্ৰীম লগাই ল'লোঁ আৰু ক্ৰীম লগোৱাৰ পাছতে যিটো কেকৰ আমি মাজৰ লেয়াৰ, সেই মাজৰ লেয়াৰটো সদায় তলত দিব লাগে। তেতিয়া চাব আপোনালোকে একেবাৰে যিটো তলৰ লেয়াৰ থাকে সেইটো একেবাৰে ওপৰত দিব লাগে আৰু ওপৰৰ যিটো লেয়াৰ থাকে সেইটো মাজত দিব লাগে। তেতিয়া কেকটো বনাবলৈ বহুতেই ধুনীয়া হয়। এতিয়া মই একেবাৰে যিটো মাজৰ লেয়াৰ হয় সেইটো মই তলত দিছোঁ আৰু এতিয়া মই পাইপিং বেগত ক্ৰীমখিনি ভৰাই লৈ সেইখিনি কভাৰ কৰি ল'ম কেকটো ধুনীয়াকৈ। এটা পাইপিং বেগ ল'লোঁ, তাতে এনেকৈ ভিডিঅ'ত দেখুৱাৰ ধৰণে মই ক্ৰীমখিনি ভৰাই ল'লোঁ, লাহে লাহে ভৰাই লৈছোঁ আৰু ভৰাই লোৱাৰ পাছতে এতিয়া মই কভাৰ কৰোঁ কেকটো, জল্দিকৈ কভাৰ কৰি লৈছোঁ। আৰু আপোনালোকে এনেকৈ পাইপিং বেগত নভৰাকৈও কৰিব পাৰে, কিন্তু মই পাইপিং বেগত ভৰাই লৈ ক্ৰীমখিনি কৰিলে কিবা চিজিল যেন পাওঁ, ভাল লাগে আৰু বেছি মানে ওখ চাপো খেলি মেলি হৈ নাথাকে আৰু এনেকৈ কৰিবলৈ ভাল পাওঁ, সেইকাৰণে মই এনেকৈ কৰিছোঁ। নকৰিলেও আপোনালোকে ডাইৰেক্ট তাতে ক্ৰীমখিনি দি ল'ব পাৰে। পাইপিং বেগত ভৰাই ল'লে বেছি হেৰি হয়, চফ্ট মানে মিহি হয়। আৰু এতিয়া দেখিছে একেবাৰে ওপৰৰ লেয়াৰটো যিটো সেইটো মাজত দি দিম আৰু যিখিনি গেপ থাকিব সেইখিনি ক্ৰীমেৰে ফিল আপ কৰি দিম। তেতিয়া কি হয়, দেখিবলৈ ভাল হয়। যদি আপোনালোকে একেবাৰে ওপৰৰ লেয়াৰটো ওপৰত দি গৈ সমান নহ'বগৈ। আৰু এতিয়া মই ক্ৰীমেৰে এইখিনি ধুনীয়াকৈ কভাৰ কৰি দিম। কভাৰ কৰাৰ পিছত অলপ সময় ফ্ৰিজত ৰাখিব লাগে, কিন্তু মই সোনকালে কেকটো দিব লাগে কাৰণে কেকটো ফ্ৰিজত ৰাখিব নোৱাৰিলোঁ। আধা ঘণ্টামান কেকটো যদি আপোনালোকে অকণমান কভাৰ কৰাৰ পিছত ৰাখি বাকীখিনি ডেক'ৰেশ্যনখিনি কৰে তেতিয়া ধুনীয়া হয়। কিন্তু মই সময় নহ'ল কাৰণে মই এনেকৈ লৰালৰিকৈ কৰি থ'লোঁ। আপোনালোকে যদি টাইম থাকে তেতিয়া আপোনালোকে কি কৰিব, কভাৰ কৰি অলপ সময় ফ্ৰিজত, কমেও আধা ঘণ্টামান ফ্ৰিজত ৰাখিব। ৰখাৰ পাছতে আপোনালোকে বাকী ডিজাইনখিনি বা ডেক'ৰেশ্যনখিনি পিছত কৰিব। এতিয়া মই এই ওপৰৰ লেয়াৰটো একেবাৰে তলৰ যিটো লেয়াৰ হয় সেইটো ওপৰত দিলোঁ আৰু এতিয়া মই ধুনীয়াকৈ কভাৰ কৰি ল'লোঁ। এইটো হৈ গ'ল। এইটো ষ্টাইল বনাম বুলি লৈছোঁ, কি হয় নাজানো, কিমানখিনি হয়গৈ। এতিয়া মই ক্ৰীমেৰে ওপৰখিনি আকৌ কভাৰ কৰি লওঁ ধুনীয়াকৈ, জল্দি কৰিছোঁ। আৰু তাৰ মাজতে ষ্টাইলটো হ'বনে নহয় সেইটো এটা মানে মনত ভয় এটা আছে, কিমান কি হয়গৈ নাজানো আৰু চাই বনাইছোঁ, লোকৰ ডিজাইন চাই বনাইছোঁ। সেইটো কেনেকুৱা হয়, মোক কোনো যিজনে কেক নিছিলে কোনো ডিজাইন দিয়া নাছিলে, নিজে দিবলৈ কৈছিলে, সেইকাৰণে মই নিজৰ ষ্টাইল দি পেলাই বনাইছোঁ, নিজৰ পচন্দ অনুসৰিয়ে বনাইছোঁ। আৰু এতিয়া মই ক্ৰীমখিনি ভালদৰে মিলাই লওঁ, গোটেই লেয়াৰকেইটাত ভালদৰে মিলাই লোৱাৰ পাছতে মই ডিজাইনটো দিবলৈ চেষ্টা কৰিম। আৰু আজি এইখনেৰে কৰি চাওঁচোন ডিজাইনটো, আগতে এইখনে কৰা নাই বাৰু, এইটো ষ্টাইল দি পোৱা নাই, মানে কাষটোত এনেকৈ দি চাওঁ কিমানখিনি হয়গৈ। তাৰপিছত লাহে লাহে ভয়ে দিছোঁ আৰু এতিয়া ইয়াতে প্ৰথমে এইটো ডিজাইনটো দিয়াৰ পাছতে বৰ্ডাৰটো দিম আৰু তলৰ বৰ্ডখন চফা কৰি লওঁ। পটাপট চফা কৰি লোৱাৰ পাছতে মই ওপৰত যিটো এইটো ষ্টাৰ নজেল হয়, সেইটো ষ্টাৰ নজেলটোৱে ওপৰত বৰ্ডাৰটো বনাম। বৰ্ডাৰটোতে যিটো ফুল থাকিব সেইটো ফুলটো দিম। হোৱাইটেই আছিলে যিহেতু হোৱাইটেই দিছোঁ আৰু বৰ্ডাৰটোত লৰালৰিকৈ ষ্টাৰ নজেলটোৱে বনাই লৈছোঁ। আৰু ষ্টাৰ নজেলটোৱে বনোৱাৰ পাছতে মই তাতে যিটো ভাইলেট কালাৰ হয়, ভাইলেট কালাৰে অকণমান ফুল মানে সৰুকৈ তাতে ডিজাইনটো দিম। আৰু কিমানখিনি একেই কৰিব পাৰোঁ কেকটোৰ লগত নাজানো, মাত্ৰ কৰি গৈছোঁ আৰু পচন্দ মোৰ সেই কেকটো ভাল লাগিলে সেইকাৰণে সেইটোকে বনাওঁ বুলি ল'লোঁ লৰালৰিকৈ। আৰু এইটো ভাইলেট কালাৰ অকণমান ক্ৰীমত দি মিলাই ল'লোঁ। আৰু এতিয়া মই সৰু ষ্টাৰ নজেলটোৱে অকণমান মিলাই, এইটো অকণমান ইফালে ডাউন হৈ গ'ল দেখিছে ন, কেতিয়াবা এনেকুৱা হৈ যায়, পিছতহে ধৰিব পাৰোঁ। পটককৈ দি দিলোঁ আৰু এতিয়া উঠাবলৈ কোনো অপশ্যন নাই, সেইকাৰণে তাতে কিবা এটা কৰি মিলাই দিম। আৰু এতিয়া আপোনালোকে একেবাৰে বনাই হোৱাৰ পাছত কমেণ্ট কৰি ক'ব যে কেনেকুৱা হৈছে। আচলতে মই এইটো ডিজাইন আজি ফাৰ্ষ্ট বনাইছোঁ, ফুল বনাবলৈ ভাল পাওঁ। এইটো ক্ৰীমখিনি অলপমান লাষ্টলৈ মেল্ট হৈ গৈছিলেগৈ, ষ্টাৰ নজেলে ভালকৈ ফুল পা এনেকৈ স্মল ৰ'জ পা নহ'লেগৈ,
আৰু কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰি জনাব একেবাৰে লাষ্টত চাব আপোনালোকে লুকটো কেনেকুৱা হয় আৰু এতিয়া অকণমান গ্ৰীণ কালাৰ হোৱাইট ক্ৰীমত মিলাই লৈ এতিয়া মই লিপখিনি বনাই দিলোঁ ভাল ধুনীয়াকৈ সদায় একেটা ষ্টাইল বনাই থাকিবলৈ মন নাযায় সেইকাৰণে আজি বোলো বেলেগ ফুল নবনাওঁ এইটো ফুলকৈ বনাই দিওঁ সেই বুলি ভাবিলোঁ আৰু আজি হেপী বাৰ্থডেটো অলপ বেলেগ ষ্টাইলত দিলোঁ ষ্টিকাৰৰ যিডাল মানে এনেকৈ ফিট কৰি দিয়া মাৰিডাল সেইডাল ভাঙি লৈ এনেকৈ মাজতে পাৰি দিলোঁ আৰু তাতে কেইটামান চুগাৰ বল দিলোঁ আৰু দীপশিখা আছিল নামটো সেইটো মই কম্পাউণ্ড গলাই পেলাই বনাইছিলোঁ আৰু সেইটো দেখুওৱা নাই আৰু এতিয়া অলপ সময় ফ্ৰিজত ৰাখি থলোঁ আৰু মই যেতিয়া কাষ্টমাৰ আহিলে তেতিয়া তেওঁক পেকিং কৰি দিলোঁ আৰু কেকটো এইটো হৈছে লাষ্ট লুকটো আপোনালোকে কেনেকুৱা পালে কমেণ্ট কৰি জনাব আৰু মই কেকৰ ওপৰতে লাহেকৈ চুৰিখন দি পেলাই এনেকৈ পেকিং কৰি দিলোঁ আপোনালোকে কেনেকুৱা হ'ল কেকটো কমেণ্ট কৰি জনাব